আমি আগতে যোগ অংক কৰিছিলো মনত আছে নে তোমালোকৰ যোগ অংক 6 আৰু 5 6 আৰু 3 আগতে যিমান অংক কৰি আছিল সব 0 আৰু 9 ৰ ভিতৰত এতিয়া যদি এনেকুৱা হয় তোমাৰ হাতত 6টা মাৰ্বল আছে আৰু মই তোমাক 4টা মাৰ্বল দি দিলো 6 আৰু 4 এতিয়া কি হ'ব 6 টো মনত ৰাখিলো 6 আৰু 4 7 8 9 10 এতিয়া আমি নটকে আগবাঢ়ি গলো 10 টো কেনেকৈ লিখি আগতে শিকিলো ন 1 আৰু 0 এতিয়া ধৰি লও দিলো তোমাক 7 আৰু 5 এটো কি হ'ব 7টা তোমাৰ হাতত মাৰ্বল আছিল মই তোমাক আৰু 5টা দি দিলো 7 মনত ৰাখিলো 7 আৰু 5 8 9 10 11 12 12 টো কেনেকৈ লিখে 12 মানে 10 আৰু 2 1 আৰু 2 এই প্ৰথমটোৱে কি কৈ আছে দুটা সংখ্যা যেতিয়া থাকিব এনেকে দুটা থাকিব 1 আৰু 2 এই প্ৰথমটোৱে এই ফালৰ পৰা বাও ফালৰ পৰা প্ৰথমটোৱে কৈ আছে 10 আৰু পাছৰটোৱে কৈ আছে 2 10 আৰু 2 12 মানে 10 পাৰ হৈ গৈছো আমি আৰু যদি থাকে তোমাৰ 9 আৰু 6 এটো কি হ'ব 9 যদি গলো 9 টো মই মনত ৰাখিলো আৰু 6 টো বনালো হাতত 6 9 মনত আছে 9 10 11 12 13 14 15 9 আৰু 6 মানে 15 15 টো কেনেকৈ লিখে 1 আৰু 5 তাৰ মানে 10 আৰু 5 এই যে 10 আৰু 5 বুলি কৈ আছো অলপ পিছত আৰু মই কম কিয় কৈ আছো তেনেকৈ গতিকে 10 12 15 তেনেকৈ তোমালোকে 10তকৈ বেছি পেলা এতিয়া এটা মই টান এটা দিম দেই মই ধৰি লৈছো তোমালোকে এতিয়া গণনা কৰিব পাৰা 10ৰ পৰা 50 মানলৈকে পাৰা 99 লৈকে পাৰা ধৰি লোৱা তোমালোকক মই দিলো 18 যোগ 4 কিমান ডাঙৰ ন 18 কিমান ডাঙৰ ন 18টা চকলেট দিছো আছে তোমাক মই দিছো মই তোমাক 18টা চকলেট দিছো আৰু কোনবাই তোমাক 4টা চকলেট দিছে 18টা চকলেট পালে তুমি কি কৰিবা জপিয়াবা নে নাই মানে 18 আৰু 4 কি হ'ব 18 ইমান ডাঙৰ তাক মই মনত ৰাখি থৈ দিম 18 টো মনত আৰু 4 18 পিছত কি হয় 19 20 21 22 গতি কি হ'ব 18 আৰু 4 হ'ব 22 22 টো কেনেকৈ লিখে 20 আৰু 2 প্ৰথম দুইতে 20 আৰু এটা কাষত 2 20 প্ৰথমটো এইটোৱে বাওফালে যেটো আছে কি কৈ আছে 20 মই 20 পাৰ হৈ গৈছো আৰু ৰাইট সাইডৰটো সোফালৰটোৱে কি কৈছে 20 পাৰ হৈ কিমান গৈছো দুইটা আৰু 20 আৰু 2 তেনেকৈ তোমালোকে লিখিব পাৰা তেনেকৈ তোমালোকে যোগ কৰিব পাৰা 10তকৈ ডাঙৰ সংখ্যাবিলাক কিন্তু আমি কি কৰিলো এতিয়ালৈকে তো সব এনেকৈ লিখি আছো এনেকৈ লিখি তুমি ভাল নাপাও আমি কৈছো না আৰু এটা নিয়ম আছিল ওপৰ তলকে লিখা লম্বাকে লিখা সেইটো এতিয়া চাম নেক্সটত